পাহৰি নাযাবা দে। নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই বি অসম বিলাসী দিনা অসম চৰাইদেউ জিলা সমিতিৰ সহ-সচিব। আৰু আজি আমি সকলোৱে গম পাইছোঁ যে আমাৰ যি মাঘৰ বিহুৰ উৰুকাৰ দিনা যি আমাৰ ৰাইজৰ গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ যি অকাল মৃত্যুত আঁকোৱালি ল'লে, সেই বিলাসী দিনা অসম চৰাইদেউ জিলা সমিতিয়ে ৰহন বৰতানীত আৰু ৰহন গাঁওবাসীৰ ৰাইজৰ সহায় সহযোগত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ। সেই আমি সকলো আমাৰ বিষয়ববীয়া আহিছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আমাৰ উজ্জ্বল ৰাষ্ট্ৰ ককাইদেউ আছে আৰু আমাৰ ইয়াৰ স্থানীয় ব্যক্তিসকল আছে। তেওঁলোকৰ পৰা কিছু আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। লগতে আমি এইপিনে আমাৰ বিলাসী দিনা অসম চৰাইদেউ জিলা সমিতিৰ যতীন দাস, কি ক'ব আজি মই চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মই বিলাসী দিনা ৰাজীৱ শদিয়ালৈ আমি যি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ, আমি সদায় সঁচাকৈ মৰ্মান্তিক, আমি দুখত ভাগি পৰিছোঁ। গতিকে মোক ক'বলৈ কাৰণে মোৰ স্থানীয় ব্যক্তি লক্ষ্মীমান লিটেপ আছে, তেখেতে এই বিষয়টো বিলাসী থানা অসম এই সংগঠনটোলৈ মই জয় জয়তে শুভেচ্ছা যাচিছোঁ। আৰু তেওঁলোকে যে ইমান এটা আমাৰ ৰহনত ধুনীয়া পদক্ষেপ ল'লে, এই পদক্ষেপটো আমি ভাবি আছিলোঁ, কিন্তু আমাৰ ইয়াত নেতৃত্ব দিয়া মানুহ নাছিলে, সেয়েহে আমি এই কাৰ্যসূচীটো ল'ব পৰা নাছিলোঁ। খুব দুখ লাগিছে। যিজনে আমাৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, আমাৰ অসমৰ কাৰণে যিজনে সদায় মৌনতাই মাত মাতি গৈছিলে, সেইজনক আজি আমি বিদায় দিবলৈ পাই আমি বৰ দুখ অনুভৱ কৰিছোঁ। আৰু তেওঁ আজি আমাৰ মাজৰ পৰা গৈ যলৈ গৈছে তাত শান্তিয়ে থাকক, আৰু তেওঁ আমি সুস্থ কামনা কৰিছোঁ। তেওঁ আমাৰ পৰা বিদায় লৈছে যদিও আমি তেওঁক মনত ৰাখিম। তেওঁ আমাৰ কাৰণে যিখিনি আমাক কৰি গ'ল, সেইখিনি আমি সদায় তেওঁক ওচৰত চিৰঋণী হৈ ৰ'ম। বিলাসী দিনা অসম কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উজ্জ্বল ৰাজখোৱা ককাইদেউ, কি ক'ব আজি ৰহনত সমবেত হোৱা ৰাইজ আৰু বিলাসী দিনা চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকল, আপোনালোকৰ সকলোৱে জ্ঞাত যে উৰুকাৰ নিশাই আমাৰ মাজৰ পৰা গণশিল্পী ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতে য'তেই আছে তাত তেখেতে চিৰশান্তিৰে বাস কৰিবলৈ আমি সমূহ চৰাইদেউ জিলাবাসী তথা ৰহন গাঁৱৰ ৰাইজে তেখেতক আমি প্ৰাৰ্থনা জনাইছোঁ, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতে চিৰশান্তিৰে বাস কৰে। আৰু এইখিনিতে এটা কথা ক'বই লাগিব যে যিজন শিল্পীয়ে গোটেই জীৱনটো তেখেতৰ ইমান ধুমধুমীয়া পৰিৱেশৰ মাজতো তেখেতে কোনো ৰোমান্টিক গীতৰ বা কোনো তেলমৰা গীতত তেখেতে সংগীত পৰিৱেশন নকৰি অকল জাতীয়তাবাদৰ বিষয়েই কা আন্দোলনতো দেখিলোঁ তেখেতে যিদৰে স্বতঃস্ফূৰ্তভাৱে সমূহ ৰাইজৰ সন্মুখলৈ ওলাই আহি কাৰ বিৰুদ্ধে তেখেতে প্ৰতিবাদ কৰিছিল। তাৰ পিছৰ চোৱাটো তেখেতে অসমীয়া ৰাইজৰ হৈ যিবিলাক গীত তেখেতে জাতীয়তাবাদৰ গীত উপহাৰ দি গ'ল, সেই উপহাৰখিনিয়েই তেখেতক আমি আমাৰ মাজত সদায় জীয়াই ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু অদূৰ ভৱিষ্যতেও তেখেতৰ পৰিয়ালটি যাতে চৰকাৰেও এটি সংস্থাপন দি তেখেতৰ আধৰুৱা সপোনখিনি পূৰণ কৰিব পাৰে, তাকে আমি চৰকাৰৰ ওচৰত সদায় দাবী জনাই যাম। য'লৈ গৈছে তাতে ভালকৈ থাকক। আমিনো কি জনাম, আমি ভগৱন্তৰ চৰণতে প্ৰাৰ্থনা কৰিছোঁ। এতিয়া প্ৰাৰ্থনা ঘোষাপে শিকাইছোঁ, তেওঁ যাতে য'তে থাকক লাগে, তেওঁ যাতে সুস্থ থাকক, তেওঁ ভালকৈ থাকক, তেওঁ আত্মাই চিৰশান্তি লাভ কৰক। আমি সেইফালৰ পৰা সকলোৱে সহযোগ কৰোঁ, আমি প্ৰাৰ্থনা শিকাইছোঁ দেই। কৃষ্ণ সকল কি নামে দোষ আকৃতি ধৰি কৃষ্ণ তজু পাৱে নাম ৰাম তজু পাৱে কৰো প্ৰণাম। তেওঁ আজি য'তে থাকক লাগে, তেওঁ যাতে সৎপতি পক। আৰু কালজয়ী গীত হিচাপে আমাৰ সকলো ৰাইজে যেন কি বুলি কয় গীতবিলাক চাই তেওঁ শুৱনি কৰে। আৰু চৰকাৰেও এটা অনুৰোধ আমাৰ ফালৰ পৰা, আমিনো কিনো ক'ম, তেওঁলোকৰ পৰিয়ালটিক চৰকাৰে যেন কিবা এটা ল'ৰা ছোৱালী পঢ়োৱা বা তেওঁ যিটো অৰ্ধাংগিনী সহধৰ্মিনী এৰি থৈ গ'ল, তেওঁলোককো কিবা এটা চৰকাৰে যে কিবা এটা
চাকৰিয়ে হওক বা কিবা এটা বৃত্তি হিচাপে কিবা এটা যদি প্ৰদান কৰে আমি নথৈ আনন্দিত হ'ম। আমাৰ বিল আছে দিনা অসম চৰাইদেউ জিলা সমিতিৰ সকলো বিষয়ববীয়াই আমাৰ ইয়াত বন্তি প্ৰজ্বলন কৰিছোঁ। তেওঁ আমাৰ ৰাজীৱ শদিয়া ককাইদেউ গণশিল্পী, তেওঁ য'তেই আছে ভালে থাকক কুশলে থাকক। তেওঁ আমাৰ মাজত সদায় আকাশৰ তৰাৰ দৰে জিলিকি ৰ'ব, যিহেতু আমাৰ সোণ হীৰাৰ দৰে নহয়, তেওঁ আমাৰ মাজত সদায় আকাশৰ তৰাৰ দৰে আমাৰ মাজত অন্তৰত জিলিকি ৰ'ব। তাকে আমি কামনা কৰিছোঁ, তেওঁ য'তে থাকে কুশলে থাকক। এই অনুষ্ঠানত সমবেত হোৱা সমবেত ৰাইজ, আপোনালোকৰ সকলোৱে জ্ঞাতই যে উৰুকাৰ দিনাখনি, মাঘ বিহুৰ উৰুকাৰ দিনাখনি আমাৰ মাজৰ পৰা গণশিল্পী ৰাজীৱ শদিয়া আঁতৰি গ'ল মানে তেখেতে একেবাৰে দুৰ্ঘটনালৈ গতি কৰিলে। তেওঁৰ অসম জাতিৰ প্ৰতি, অসমৰ জাতীয়তাবাদৰ প্ৰতি যিখিনি বৰঙণি আছিল, সাধাৰণ হ'লেও ভূপেন হাজৰিকাৰ পিছতে তেখেতক আমি স্থান দিব লাগিব। তেওঁ এজন সংগীত শিল্পী নহয়, এজন গণশিল্পী আছিলে, যি ভূপেন হাজৰিকাৰ পিছতে ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শত সহস্ৰ ৰাইজ গোট খোৱাৰ দৰে তেওঁৰ অনুষ্ঠানটো তেওঁক যিমান মানুহে ভাল পায়, সকলো তেওঁ কাষত গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। অকল যে এজন গণশিল্পীয়ে ৰাইজৰ মাজত কিদৰে প্ৰতিষ্ঠা লাভ কৰে আৰু ৰাইজৰ মাজত কিদৰে থাকে। যিজন শিল্পীয়ে চৰকাৰৰ ইমান ধুনীয়া সুবিধা পোৱাৰ পিছতো তেখেতে ৰাইজৰ মাজতে থাকিলে। তেখেতে কাহানিও কপিলা ডাঙৰ বা মৰম লগাই সেইবিলাক গীতৰ মাজত আৱদ্ধ থাকি যিদৰে অসমীয়া জাতিক কিদৰে আগুৱাই নিব লাগে, সদায় সেইবোৰ গান গাই অসমীয়া ৰাইজক, জাতীয়তাবাদী ৰাইজক জাগ্ৰত কৰিলে। আজি তেওঁ ইচ্ছা কৰা হ'লে চৰকাৰী মেৰপেচত সোমাই মুৰ্দাবাদ ৰাতি জাতীয়তাবাদ বুলি কৈ পেলাই তেখেতে চৰকাৰৰ সোঁহাত বাওঁহাত হ'ব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেখেতে অসমীয়া ৰাইজৰ মাজত থাকি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। বহুত দুখৰ বিষয়। তেখেতে যি থানলৈ গতি কৰিলে তাত যেন তেখেতে শান্তিৰে চিৰশান্তিত তেখেতে বাস কৰে, আৰু আমাৰ অসমীয়া ৰাইজেও যেন মৰমৰ শিল্পীজনৰ যিখিনি সৃষ্টি তাক নেপাহৰি তেখেতৰ যিখিনি অৱদান অসমীয়াৰ প্ৰতি আছিলে তাক যেন ৰাইজৰ মাজলৈ আগুৱাই নিয়ে, আৰু তেখেতৰ যিটো ৰাইজৰ শিল্পী হৈ তেখেতে যিটো দুৰ্দশাত ভুগি তেখেতৰ পৰিয়ালটো একেবাৰে লাওলোৱা অৱস্থাত এৰি থৈ গ'ল। গতিকেলৈ আমি সমূহ ৰাইজে, বিল আছে থানাৰ লগতে সমূহ ৰাইজেও যাতে চৰকাৰক আমি দাবী জনাব পাৰোঁ, তেখেতৰ পৰিয়ালৰ এটি কণমানি আৰু তেখেতে বিধৱা পত্নীক এৰি থৈ গৈছে, তেখেতসকলক বিধৱা পত্নী সংস্থাপনৰ ব্যৱস্থা কৰি যাতে কণমানিটোকো যেনে তেনে আমাৰ উদ্ধাৰ কৰিব পাৰে, তাকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ইতিমধ্যে আমি বিল আছে থানা অসমে আমি এটি চিন্তা কৰিছোঁ যে অসমৰ প্ৰত্যেকখন জিলাই যি পাৰে নিজাববীয়াকৈ যি পাৰে তাকে দি আমাৰ কেন্দ্ৰীয় তৰফৰ পৰা আমি তেখেতসকলৰ সকামৰ আগতেই তেখেতসকলক কিবা এটি আমি সাহায্য প্ৰদান কৰিম, আৰু অদূৰ ভৱিষ্যতেও তেখেতসকলৰ কাষত থিয় থাকিম বুলি আমি কথা দিছোঁ। ইয়াকে কৈ মোক বহুত সামৰণি।